গুড ইভিনিং ফ্ৰেণ্ডছ, আপোনালোকৰ ভালনে? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই আপোনালোকৰ ওচৰত এটা এনেকুৱা বেমাৰ এটা লৈ আহিছোঁ যিটো ডায়েবেটিছ, ব্লাড প্ৰেছাৰ বা কলেষ্টৰল এইবিলাক যেনেকৈ খুব কমন আৰু খুব ৰেম্পেণ্ট হৈ গৈছে আজিকালি মানুহবোৰৰ, তেনেকুৱাই ফিমেল মানুহবিলাকৰ বা ছোৱালী মানুহবিলাকৰ, মহিলা মানুহবিলাকৰ এটা তেওঁলোকৰ গাইনকলজিকেল প্ৰব্লেম যিটো PCOD বা PCOS বুলি কয়, সেইটো তেনেকুৱা পৰ্যায়লৈকে গুচি গৈছে। এতিয়া ভাৰতবৰ্ষৰ প্ৰায় প্ৰত্যেক 10গৰাকী মহিলাৰ এগেইনষ্টত এজনৰ তেনেকৈ PCOD বা PCOSৰ তেনেকুৱা সমস্যা দেখা যায়। এই প্ৰব্লেমটো বেছিভাগ যিবোৰ মহিলা মানুহ আমাৰ ওচৰত তেনেকৈ ট্ৰিটমেণ্টৰ কাৰণে আহে, তেওঁলোকৰ সৰহসংখ্যকৰে অন্যান্য প্ৰব্লেমৰ তুলনাত বা কমপ্লেইণ্টৰ তুলনাত বা হেল্থ ইছ্যুৰ তুলনাত PCODটোৱেই বেছি কমনলি তেনেকৈ দেখা যায়। এতিয়া PCOD আৰু PCOS দুটা বেলেগ বস্তু হয়। দুটাৰ মাজত সামঞ্জস্য আছে, চিমিলাৰিটি আছে, কিন্তু তাৰ মাজত ডিফাৰেঞ্চ আছে, ছিগনিফিকেণ্ট ডিফাৰেঞ্চ। এই গোটেইখিনি সাঙুৰি কেনে আপোনালোকৰ ওচৰত আজি তেনেকৈ এই ভিডিঅ'টো আগবঢ়ালোঁ। যাৰ যাৰ PCOD সমস্যা আছে বা PCODৰ কমপ্লেইণ্ট আছে বা PCOSৰ সমস্যা আছে, তেওঁলোকে ডেফিনেটলি ভিডিঅ'টোৰ লগত তেনেকৈ ৰিলেট কৰিব পাৰিব। PCOD বা PCOSৰ তেনেকৈ ক'ব লগা বহুতখিনি কথা থাকে, তথাপি মই যিমানখিনি পাৰোঁ মেইন কথাখিনি তেনেকৈ এই ভিডিঅ'টো তেনেকৈ সাঙুৰি দিম। আপোনালোকৰ তেনেকৈ ধৈৰ্য থাকিলে প্ৰথমৰ পৰা লাষ্টলৈকে তেনেকৈ ভিডিঅ'টো আপোনালোকে চাব আৰু অনলি নলেজে পাব এই ভিডিঅ'টোৰ পৰা। তেনেকুৱা একো তেনেকুৱা চেনচেশ্যন বা খুব তেনেকুৱা একো কোৱা নহয়, অনলি দেয়াৰ উইল বি নলেজ ফ্ৰম ফাৰ্ষ্ট টু এণ্ড। এতিয়া চাওক, PCOD বা PCOSৰ প্ৰব্লেমটো জানিবলৈ প্ৰথমতে আমি কেইটামান টাৰ্ম বা কেইটামান তেনেকৈ প্ৰক্ৰিয়া জানিব লাগে। মহিলা মানুহৰ তেনেকৈ আপোনালোকে জানে সকলোৱে যে তেওঁলোকৰ মাহেকীয়া হয়, চাইকেলটো এটা নৰ্মেল চাইকেল বুলি ক'লে 28 ডেজৰ এটা চাইকেল, আৰু 28 ডেজৰ এটা চাইকেলত তেনেকৈ 14 ডেজ মানত তেওঁলোকৰ তেনেকৈ অভুলেশ্যন বা তেওঁলোকৰ ডিম্ব বা ডিম্বাণুটো তেনেকৈ ফুটি ওলাই যায়। ঠিক আছে, সেইটোকে অভুলেশ্যন বুলি কোৱা হয়। ডিম্বাণুটো তেনেকৈ পকি বা পুৰত হৈ কিনে তেনেকৈ ওলাই যায় 14 ডেজত। এতিয়া PCOSৰ কমপ্লেইনটোত মেইনলি ইয়াতে হৰমনৰ ৰোল থাকে। হৰমনৰে গোটেইখিনি ইয়াতে গোটেইখিনি হৰমনৰে হয়। মেইন হৰমন কি থাকে? ফিমেলৰ ইষ্ট্ৰজেন থাকে, প্ৰজেষ্টেৰন থাকে, এইকেইটা মেইন হৰমন হয়। আৰু তাৰ লগতে কম পৰিমাণে তেওঁলোকৰ বডিত টেষ্টষ্টেৰন হৰমনো থাকে। এতিয়া পুৰুষ মানুহৰ বডিত টেষ্টষ্টেৰন হৰমনটো মেইন আৰু মহিলা মানুহৰ বডিত ইষ্ট্ৰজেন হৰমনটো মেইন। এতিয়া PCOD বা PCOS হ'লে মেইন কালপ্ৰিট হৰমনটো হৈছে টেষ্টষ্টেৰন। এই টেষ্টষ্টেৰন হৰমনটোৰ কাৰণে গোটেইখিনি তেনেকৈ খেলিমেলি হৈ যায়। আৰু টেষ্টষ্টেৰন হৰমনটো খুব বেছি অভাৰ পাৱাৰিং থাকে, আৰু সেইটো কাৰণে সি ইষ্ট্ৰজেন, প্ৰজেষ্টেৰন বা অন্যান্য তেনেকুৱা হৰমনবিলাকৰ অন্যান্য আৰু কিছুমান হৰমন থাকে, সেই হৰমনবিলাকৰ গোটেই তেওঁলোকৰ কাৰ্যপ্ৰণালীত তেনেকৈ বাধা বা বিসংগতি তেনেকৈ আনি দিয়ে। এতিয়া PCOD হ'লে সাধাৰণতে কি হয় আপোনালোকে জানি থওক, মহিলা মানুহৰ যিটো অভেৰী থাকে বা যিটো ডিম্বাশয় থাকে, এই ডিম্বাশয়ৰ ভিতৰত কিছুমান তেনেকুৱা ষ্ট্ৰাকচাৰ থাকে, কিছুমান তেনেকুৱা বস্তু থাকে যিবিলাকক গ্ৰাফিয়ান ফলিকলছ বুলি কয়। সেইবিলাক সাধাৰণতে অকণমান ফ্লুইড বা তৰল পদাৰ্থৰে গঠিত কিছুমান বডিৰে অংশ বা অংগ, আৰু সেই গ্ৰাফিয়ান ফলিকলছ বহুত থাকে। আৰু এই গ্ৰাফিয়ান ফলিকলছবিলাকৰ ভিতৰত তেনেকৈ যিটো কণী, এগ বা যিটো অভা বা অভাম বুলি কয়, ঠিক আছে, যিটো ডিম্বাণু বুলি কয়, সেইটো তেনেকৈ গ্ৰ' কৰে কিছুমান হৰমনৰ প্ৰভাৱত। আৰু বিভিন্ন ধৰণৰ গ্ৰাফিয়ান ফলিকলছত তেনেকৈ ডিম্বাণুবিলাক গ্ৰ' কৰে, কিন্তু সকলো ডিম্বাণু তেনেকৈ মেচিয়ৰ বা পৈণত বা পকিব নোৱাৰে। তাৰ ভিতৰত মাত্ৰ এটাহে তেনেকৈ মেচিয়ৰ বা পৈণত বা পকে, আৰু সেইটো তেনেকৈ পিছত যেতিয়া সি পুৰত হৈ যায়, তেতিয়া সি তেনেকৈ গ্ৰাফিয়ান ফলিকলছৰ পৰা তেনেকৈ ৰাপচাৰ হৈ যায়। ৰাপচাৰ হৈ সি ওলাই আকৌ ফেলোপিয়ান টিউব বুলি ক'লে ডিম্ববাহী নলী। ফেলোপিয়ান টিউবটো আমাৰ যিটো মহিলা মানুহৰ গৰ্ভাশয় থাকে, যিটো ইউটেৰাছ বুলি কয়, গৰ্ভাশয়ৰ দুফালে দুটা টিউব থাকে এনেকুৱা ধৰণৰ। আৰু টিউবকেইটাত তেনেকৈ ডিম্বাণুটো যেতিয়া ৰাপচাৰ হৈ যায় বা তেনেকৈ মুকলি হৈ যায়, ফেলোপিয়ান টিউবে ডিম্বাণুকেইটা আহৰণ কৰি লৈ কেনে ইউটেৰাছ আমাৰ গৰ্ভাশয়ৰ ভিতৰত তেনেকৈ
এণ্ডোমেট্ৰিয়াম বুলি টিস্যু থাকে, কোষ থাকে, তাত তেনেকৈ তাক ইমপ্লাণ্ট কৰি দিয়ে বা তাত তেনেকৈ তাক সংস্থাপিত কৰি দিয়ে। যদি মহিলা মানুহগৰাকী তেনেকৈ তেওঁৰ তেনেকৈ স্পাৰ্ম বা পুৰুষৰ তেনেকুৱা স্পাৰ্ম চেলৰ লগত তেনেকৈ ফাৰ্টিলাইজেশ্যন নহয়, তেতিয়াহ'লে সেইটো মাহেকীয়াৰ প্ৰক্ৰিয়াৰে বাহিৰলৈকে গোটেইখিনি ব্লিডিং হৈ কেনে ওলাই যায়। যদি সেইটো ডিম্বাণুটো তেনেকৈ স্পাৰ্মে ফাৰ্টিলাইজ কৰিব পাৰে বা নিষেচন কৰিব পাৰে, তেতিয়াহ'লে আল্টিমেটলি তাত এটা ভ্ৰূণ বা এটা জাইগোটৰ তেনেকৈ সৃষ্টি হয় আৰু সেইটোৱে পিছলৈ যাই কিনে সন্তান বা বেবী এটালৈ ৰূপান্তৰিত হয়। এইখিনি হৈছে প্ৰক্ৰিয়া, এটা থুলমূল বেছিক প্ৰক্ৰিয়া। এতিয়া PCOD হ'লে হৰমনৰ বিসংগতি হয়। মেইন কালপ্ৰিট হৰমনটো টেষ্টষ্টেৰন, আৰু এই হৰমনটোৰ প্ৰভাৱৰ কাৰণে এই গোটেই প্ৰক্ৰিয়াটোত খেলিমেলি হয়। যিবিলাক গ্ৰাফিয়ান ফলিকলছ থাকে, সেই ফলিকলছবিলাক তেনেকৈ প্ৰপাৰলি মেচিয়ৰ হ'ব নোৱাৰে, পৰিণত হ'ব নোৱাৰে বা পকিব নোৱাৰে, আৰু সি তেনেকৈ আণ্ডাৰ ডেভেলপ হৈ থকাৰ কাৰণে তাৰ ভিতৰত যিবোৰ মানে এগ থাকে, সেই এগবিলাকো তেনেকৈ মেচিয়ৰ হ'ব নোৱাৰে বা পৰিণত হ'ব নোৱাৰে বা তেনেকৈ পূৰঠ হ'ব নোৱাৰে। আৰু সেইটো হ'ব নোৱাৰা কাৰণে সেইটো তেনেকৈ ৰাপচাৰো নহয়, আৰু পিছত যাই কিনে সি সেনেকৈ থাকি যায় আৰু চিষ্ট ফৰ্ম লয়। চিষ্ট মানে সৰু সৰু বাবুল বুলি আপুনি ক'ব পাৰে, মানে সৰু সৰু ধৰক জ্বলা ফুটিলে যিটো পানী জ্বলা ফুটাৰ নিচিনাকৈ যিটো ভিতৰত অলপ পানী টাইপৰ থাকে, সেনেকুৱা বাবুল টাইপৰ সি হৈ কেনে তেনেকৈ থাকি যায়। আৰু পিছলৈ লাহে লাহে সেইটো কিছুমান তাৰ ভিতৰত ডিছইণ্টিগ্ৰেটো হয়, আৰু সেনেকৈ বস্তুবোৰ তেনেকৈ হৈ থাকে। মানে অভুলেশ্যনটো নহয়, তেওঁলোকৰ মানে সেই ডিম্বুটো তেনেকৈ ফুটি নাযায় বা তেনেকৈ ওলাই নাযায়। ঠিক আছে, সেইটো কাৰণে মানে তেওঁলোকৰ লাহে লাহে বিভিন্ন ধৰণৰ ডিম্ব এটাৰ পিছত এটা চাইকেলত তেনেকৈ বস্তুটো ইমেচিয়ৰ হৈ মানে তাত জমা লাগি যায়, আৰু অভেৰী বা যিটো ডিম্বাশয় থাকে তাৰ ছাৰফেচত মানে বস্তুটো তেনেকৈ জমা লাগি যোৱাৰ কাৰণে এটা চিষ্টৰ আকাৰ লয়। সেইটোকে মানে পলিচিষ্টিক অভেৰিয়ান ডিজিজ বা ডিজঅৰ্ডাৰ বুলি কয়। পলি মানে বহুত, মাল্টিপুল, চিষ্টিক মানে চিষ্ট আকাৰৰ, আৰু অভেৰিয়ান মানে যিটো ডিম্বাশয় ৰিলেটেড, আৰু ডিজিজ বা ডিজঅৰ্ডাৰ বুলি ক'লে বেমাৰ। তো এইটোৱে হৈছে পলিচিষ্টিক অভেৰিয়ান চিণ্ড্ৰম বা পলিচিষ্টিক অভেৰিয়ান ডিজঅৰ্ডাৰ বা পলিচিষ্টিক অভেৰিয়ান ডিজিজৰ বেছিক এটা আইডিয়া। এতিয়া ইয়াতে টেষ্টষ্টেৰন হৰমনৰ প্ৰভাৱটো কিহৰ কাৰণে মানে ইমান অভাৰ পাৱাৰিং বা ইমান তেনেকুৱা মানে ডমিনেণ্ট থাকে, তাৰ ভিতৰত প্ৰপাৰ তেনেকুৱা একদম একুৰেটলি তেনেকৈ ক'ব নোৱাৰি। এতিয়াও মানে এই কনচেপ্টবিলাক এতিয়াও ক্লিয়াৰ হোৱা নাই। তথাপি কিছুমান তেনেকুৱা হাইপথেচিছ কিছুমান আছে, যেনেকৈ ধৰক ইয়াতে এটা হৰমন থাকে, লুটেনাইজিং হৰমন বুলি কয় বা LH বুলি কয়। এই LH বা লুটেনাইজিং হৰমনটোৰ কাম হৈছে, যেতিয়া গ্ৰাফিয়ান ফলিকলবিলাকৰ যিটো মানে ডিম্বাণু থাকে, সেইটো যেতিয়া মেচিয়ৰ হয়, সেইটো বাৰ্ষ্ট কৰিবৰ কাৰণে এই LH বা লুটেনাইজিং হৰমনটো লাগে। আৰু এই হৰমনটোৰ প্ৰভাৱৰ মানে সেই বস্তুটো বাৰ্ষ্ট হৈ কেনে গ্ৰাফিয়ান ফলিকলটো তাৰ পৰা ডিম্বটো তেনেকৈ ওলাই যায়, আৰু ফেলোপিয়ান টিউবে তাক আহৰণ কৰি কেনে গৰ্ভাশয়ৰ ভিতৰলৈকে তাক তেনেকৈ লৈ যায়, এণ্ডোমেট্ৰিয়ামত তাক তেনেকৈ ইমপ্লাণ্ট কৰি দিয়ে। ঠিক আছে, এই লুটেনাইজিং হৰমনটো মানে বহু পৰিমাণে বাঢ়ি থাকে PCODত বা PCOSৰ কেছত। তাৰ লগতে এই মানে ফলিকুলবোৰ গ্ৰাফিয়ান ফলিকুলছবোৰ সম্পূৰ্ণৰূপে মেচিয়ৰ হ'বলৈ আৰু এটা হৰমন লাগে। সেই হৰমনটো হৈছে ফলিকুল ষ্টিমুলেটিং হৰমন, যিটো মানে ব্ৰেইনৰ পৰা তেনেকৈ চিক্ৰেট হয় বা ব্ৰেইনৰ পৰা তেনেকৈ বস্তুটোৱে কাম কৰে। ঠিক আছে, ব্ৰেইনৰ যিটো পিটুইটাৰী বা হাইপোথেলামাছ মানে যিটো ৰিজন থাকে, তাৰ পৰা এই হৰমনটো তেনেকৈ নিৰ্গত হয়, আৰু এই হৰমনৰ প্ৰভাৱত তেনেকৈ গ্ৰাফিয়ান ফলিকুলছবিলাক মেচিয়ৰ হয়, আৰু মেচিয়ৰ হ'লে আল্টিমেটলি এগটো তেনেকৈ মেচিয়ৰ হ'ব আৰু এগটো তেনেকৈ ওলাই যায়। ঠিক আছে, তো এই গ্ৰাফিয়ান ফলিকুলছবিলাকৰ মানে মেচিউৰিটিটো ডিপেণ্ড কৰে ফলিকুল ষ্টিমুলেটিং হৰমনৰ ওপৰত। দেখা গৈছে PCOS বা PCOD কেছবিলাকত এই FSH বা ফলিকুল ষ্টিমুলেটিং হৰমনৰ প্ৰভাৱটো তেনেকৈ কমি থাকে। LH হৰমনৰ চাৰ্জ বা খুব বেছি মানে তাৰ মানে হাই লেভেলৰ কাৰণে FSHটো তেনেকৈ কমি থাকে। কেতিয়াবা কিছুমান ক্ষেত্ৰত নৰ্মেলো থাকিব পাৰে, কিন্তু মষ্টলি যিটো LH হৰমন আৰু FSH বা ফলিকুল ষ্টিমুলেটিং হৰমনৰ যিটো ৰেচিঅ' থাকিব লাগে, সেইটো অল্টাৰ্ড হৈ যায়। সেইটোও এটা PCODৰ এটা অন্যতম কাৰণ। এতিয়া মই যিহেতু আপোনালোকক ক'লোঁ, সেই মানে ইমেচিয়ৰ হৈ থকা যিবিলাক এগছ থাকে, বিভিন্ন ধৰণৰ এগবিলাক যিটো মানে চিষ্ট আকাৰ ল'লে, সেই চিষ্ট আকাৰ লোৱা সেই ষ্ট্ৰাকচাৰখিনিৰ পৰা আকৌ তেনেকৈ সিহঁতে টেষ্টষ্টেৰন হৰমনটো চিক্ৰেট কৰিবলৈ আৰম্ভ কৰে। টেষ্টষ্টেৰন হৰমনটো চিক্ৰেট কৰাৰ কাৰণে মানে তেনেকৈ আকৌ মাহেকীয়াৰ তেনেকুৱা খেলিমেলি হয়। মাহেকীয়াৰ খেলিমেলিৰ লগতে টেষ্টষ্টেৰন মানে ৰিলেটেড অন্যান্য লক্ষণবিলাক সেই মহিলা মানুহগৰাকীৰ বডিত তেনেকৈ আহিব ধৰে। যেনেকৈ তেওঁৰ মুখখনত শালমইনা হ'ব, তেওঁৰ তেনেকৈ দাঢ়ি বা তেনেকৈ মুছ বা তেনেকুৱা এবনৰ্মেল হেয়াৰ গ্ৰোথ কিছুমান পাব তেওঁৰ মুখত,
গালত বা মোচ এৰিয়াটোত বা তেনেকুৱা চিন এৰিয়াটোত বা চেষ্টত পিঠিত তেনেকৈ এবনৰ্মেল হেয়াৰ গ্ৰোথ পাব আৰু সেই হেয়াৰবিলাক সাধাৰণতে অলপ কোৰ্চ টাইপৰ হয় মানে অলপ ঠৰঙা টাইপৰ আৰু হাত ভৰিটো তেনেকৈ তেওঁলোকে হেয়াৰৰ গ্ৰোথ তেনেকৈ পাব পাৰে লগতে তেওঁলোকৰ চুলি সৰিব ষ্টাৰ্ট কৰে চুলি মানে মতা মানুহৰ যেনেকৈ তেওঁলোকৰ মেইল পেটাৰ্ণ বলনেছ হয় PCOD হ'লেও মানে এই টেষ্টোষ্টেৰন হৰমনৰ প্ৰভাৱত তেওঁলোকৰ ফিমেল পেটাৰ্ণ হেয়াৰ লছ হয় মানে সন্মুখৰ পৰা ফ্ৰণ্টৰ পৰা এই পেৰাইটেল এৰিয়াৰ পৰা তেওঁলোকৰ তেনেকৈ হেয়াৰ ফল হয় যিটো হেয়াৰ থিনিং হোৱা বুলিও কয় মানে চুলিটো গ্ৰেজুৱেলি তেনেকৈ পাতল হৈ যায় তাৰ লগতে তেওঁলোকৰ শালমইনা ওলাই থাকে মুখখন খুব অইলি হৈ থাকে তেলেতীয়া হয় লগতে তেওঁলোকৰ মাহেকীয়া তেনেকৈ খেলি মেলি হয় এনেকুৱা টাইপৰ চিমটমবিলাক তেনেকৈ আহিব ষ্টাৰ্ট কৰে আৰু এটা মানে থিয়ৰী থাকে মই দুটা থিয়ৰী ক'লো আপোনালোকক এটা হ'ল লিউটিনাইজিং হৰমনটোৰ মানে খুব এবনৰ্মেল হাই লেভেল নেক্সটটো আপোনাৰ যিটো মানে ইমেচিয়ৰ বা ডিজেনেৰেট হোৱা এগছবিলাকৰ যিটো ষ্ট্ৰাকচাৰ সেই ষ্ট্ৰাকচাৰৰ পৰা টেষ্টোষ্টেৰন হৰমনটো প্ৰডাকশ্যন আৰু থাৰ্ড নম্বৰ থিয়ৰীটো হৈছে PCOD বা PCOS পেচেণ্টবিলাকৰ তেওঁলোকৰ বডিৰ যিবিলাক কোষ থাকে বা চেল থাকে সেই চেলবিলাকৰ ইনচুলিন হৰমনৰ প্ৰতিও তেওঁলোক মানে ডিচেনচিটাইজ হৈ যায় ডিচেনচিটাইজ মানে ইনচুলিন হৰমনটোৰ প্ৰতি তেওঁলোকৰ মানে তেওঁলোকে তেনেকৈ একো ৰিয়েক্ট নকৰা হৈ যায় ঠিক আছে নৰ্মেলি ইনচুলিন হৰমনটোৰ কাৰণে আমাৰ বডিত মানে গ্লুক'জবিলাক আমি খোৱা যিবিলাক কাৰ্বহাইড্ৰেট থাকে সেইবিলাক ভাঙি কেনে গ্লুক'জলৈ ৰূপান্তৰিত হয় এণ্ড প্ৰডাক্টটো গ্লুক'জ হয় কাৰ্বহাইড্ৰেটটো ভাঙি যেতিয়া এণ্ড প্ৰডাক্টটো হয় সেইটো গ্লুক'জ আৰু গ্লুক'জবিলাকৰ কাৰণে আমাৰ বডিৰ কোষবিলাকে তেনেকৈ শক্তি পায় আৰু এইটো কণ্ডিশ্যনত সাধাৰণতে শৰীৰৰ কোষবিলাক গ্লুক'জ মানে ইনচুলিন হৰমনটো যিটো মানে পেনক্ৰিয়াছৰ বিটা চেলৰ পৰা তেনেকৈ চিনথেচিছ হয় ইনচুলিন হৰমনৰ প্ৰতি তেওঁলোক মানে ডিচইণ্টাৰেষ্টেড মানে অকণমান ডিচেনচিটাইজড হৈ যায় যিটো কাৰণে বডি ভাবে যে যিহেতু কাৰ্বহাইড্ৰেটবিলাক তেনেকৈ প্ৰপাৰলি মানে গ্লুক'জবিলাক কোষবিলাকে আহৰণ কৰিব পৰা নাই কাৰ্বহাইড্ৰেট ব্ৰেকডাউন হৈ পিনে গ্লুক'জ হোৱাৰ পিছত তো সেইটো কাৰণে বডি বেছিকৈ ইনচুলিন প্ৰডাকশ্যন কৰিব ষ্টাৰ্ট কৰে আৰু বেছিকৈ ইনচুলিন প্ৰডাকশ্যন কৰিব ষ্টাৰ্ট কৰিলে আল্টিমেটলি সেইটোৱেও তেনেকৈ টেষ্টোষ্টেৰন হৰমনটো বঢ়াই দিয়ে তেনেকৈ সি এটা মুখ্য ভূমিকা হয় তো এইটো এটা মানে ভিচিয়াছ চাইকেল হয় এটা মানে চক্ৰ টাইপৰ মানে এইটো ঘূৰি থাকে এই চক্ৰটোৰ পৰা তেনেকৈ হৰমনৰ ইম্বেলেঞ্চবিলাক ইটোৱে সিটোক প্ৰভাৱিত কৰে সিটোৱে ইটোক প্ৰভাৱিত কৰে আকৌ সিটোৱে আন এটা মানে ফেক্টৰক প্ৰভাৱিত কৰিব আৰু এই চাইকেলটো তেনেকৈ চলি থাকে এই PCOS বা PCOD প্ৰব্লেমটো কিহৰ কাৰণে হয় সেইটোৰো তেনেকুৱা মানে কোনো ডেফিনিট কাৰণ তেনেকুৱা নিৰ্দিষ্ট ঠাৱৰ কৰিব পৰা একুৰেট কাৰণ তেনেকৈ ক'ব পৰা নাযায় তথাপি দেখা গৈছে এইটো অলপ জেনেটিক থাকে জেনেটিক মানে জিনগতভাৱে আপোনাৰ বডিতে সেই জিনটো এনক'ড হৈ কেনে আহে PCODৰ ক্ষেত্ৰত আৰু কেতিয়াবা আপোনাৰ জেনেটিক হিষ্ট্ৰী নাথাকিলেও এইটো হ'ব পাৰে আপোনাৰ লাইফষ্টাইল বা এনভাইৰমেণ্টেল ফেক্টৰ এইবিলাকেও তেনেকৈ ৰোল প্লে কৰি কেনে PCOD বা PCOS হোৱাত তেনেকৈ অৰিহণা যোগাব পাৰে ইয়াৰ ওপৰতে যিবোৰ মানুহৰ খুব বেছি মেদবহুলতা থাকে খুব অবেজ তেওঁলোক খুব স্থূলকায় তেওঁলোকৰ পেটৰ চৰ্বি তেনেকৈ খুব বাঢ়ি গৈছে তেওঁলোকৰো তেনেকৈ PCOD হোৱাৰ তেওঁলোকৰ সম্ভাৱনাটো তেনেকৈ বাঢ়ি যায় এইবিলাকে সাধাৰণতে মোটামুটি এটা মানে গেছ কৰিব পাৰি বা এটা মানে এটা আইডিয়া কৰিব পাৰি যে এইবিলাক কাৰণত হয়তো PCOD তেনেকৈ ডেভেলপ হোৱাত কণ্ট্ৰিবিউট কৰিছে এইখিনি হৈছে PCOS বা PCODৰ এটা বেছিক ধাৰণা এতিয়া মই PCOD বা PCOSৰ লক্ষণবিলাকলৈ আহিম PCOD বা PCOSৰ লক্ষণবিলাক মানে ভেৰিড আপুনি নিৰ্দিষ্ট তেনেকুৱা লক্ষণ নাথাকে মানে এটা পেচেণ্টৰ লক্ষণবিলাক আন এটা PCOD হৈ থকা পেচেণ্টৰ লক্ষণৰ লগত নিমিলিবও পাৰে তেনেকুৱা আৰু বয়স ভেদে মানে লক্ষণবিলাকো অলপ বেলেগ বেলেগ হয় হয়তো বিবাহিত মহিলাৰ PCOS বা PCOD থাকিলে তেওঁৰ লক্ষণবিলাক অলপ বেলেগ হ'ব আৰু টিনেজ বা অকণমান এডোলেচেণ্ট ছোৱালী মানুহৰ তেওঁলোকৰ লক্ষণবিলাক বেলেগ হ'ব ঠিক আছে তো লক্ষণবিলাক সাধাৰণতে বেলেগ বেলেগ হয় ইভেন মেন'পজৰ কাকচপা বা মাহেকীয়া বন্ধ হোৱা মহিলাৰ মানে কাকচপা আৰু তেওঁৰ মানে ৰজনী বৃত্তি বন্ধ হ'ব হৈছে তেনেকুৱা মহিলাৰো PCOD থাকিলে তাৰ লক্ষণবিলাক বেলেগ বেলেগ হয় নৰ্মেলি মানে সৰু ল'ৰা ছোৱালীবিলাকৰ স্পেচিয়েলি টিনেজ আৰু এডোলেচেণ্ট সময়ৰ ছোৱালীবিলাকৰ ক্ষেত্ৰত তেওঁলোকৰ মাহেকীয়াটো ইৰেগুলাৰ হৈ থাকে মানে খেলি মেলি হৈ যায় মাহেকীয়াটো কেতিয়াবা আগত হয় কেতিয়াবা পিছত হয় তেনেকুৱা লগতে ব্লিডিঙৰো তেনেকুৱা খেলি মেলি দেখা পায় কেতিয়াবা ব্লিডিংটো অলপমান বেছি হয় কেতিয়াবা ব্লিডিংটো অলপমান কম হয় তেনেকুৱা টাইপৰ থাকিব পাৰে ক্ৰেম্পছৰো তেনেকুৱা প্ৰব্লেম থাকিব পাৰে তেওঁলোকৰ পেটৰ তেনেকুৱা বিষ চিষ তেনেকুৱা থাকিব পাৰে এইবিলাকে সাধাৰণতে লক্ষণ হয় যিবিলাক মানে অভেৰিয়ান ৰিলেটেড এক্সট্ৰা অভেৰিয়ান চিমটমৰ ভিতৰত তেওঁলোকৰ হয়তো শালমইনা হ'ব মুখখন খুব মানে অইলি হৈ থাকিব চুলি সৰা আৰম্ভ কৰিব চুলিবিলাক পাতল হ'ব থিনিং হ'ব যিটো ফিমেল পেটাৰ্ণ বলনেছ বা ফিমেল পেটাৰ্ণ হেয়াৰ লছ বুলিও কোৱা হয় তেওঁলোকৰ গলত বা তেওঁলোকৰ বডিৰ যিবিলাক মানে ফ্লেক্সিউৰেল এৰিয়া থাকে যেনেকৈ কাষলতি তেওঁলোকৰ বেষ্টৰ তলেদি
এইবিলাক এৰিয়াত তেনেকৈ কলা কলা চামনি পৰিব, ভেলভেট টাইপৰ, ভেলভেটৰ নিচিনা তেনেকুৱা চামনি পৰে, যিটো একান্থোচিছ নাইগ্ৰিকান্স বুলি কয়। এনেকুৱা টাইপৰ লক্ষণবিলাক থাকিব ছোৱালী মানুহৰ ক্ষেত্ৰত, আৰু তেওঁলোকৰ ৱেইট গেইন হ'ব পাৰে, মানে তেওঁলোকৰ ৱেইট বাঢ়িছে, ওজনটো বাঢ়ি গৈছে, তেনেকুৱা টাইপৰ লক্ষণবিলাক তেওঁলোকৰ থাকিব পাৰে। লগতে হেয়াৰ গ্ৰোথটো মই অলৰেডি কৈছিলোঁ, হেয়াৰ গ্ৰোথ পাব তেওঁলোকে, ধৰক তেওঁলোকৰ এই আপাৰ লিপছত ওপৰেদি তেনেকুৱা তেওঁলোকৰ চিন এৰিয়াত, বা তেওঁলোকৰ ব্ৰেষ্টত, চেষ্টত, আপাৰ বেক বা বেকত, বা তেওঁলোকৰ হাত ভৰি এইবিলাকত তেনেকৈ এবনৰ্মেল প'ৰ্ছ, মানে অলপ ঠৰঙা ঠৰঙা টাইপৰ হেয়াৰ গ্ৰোথ পাব পাৰে। এইখিনি মানে টিনেজ, মানে কম বয়সীয়া ছোৱালীবিলাকৰ PCOS বা PCOD থাকিলে তেওঁলোকৰ এনেকুৱা টাইপৰ লক্ষণ থাকে। এতিয়া যিবোৰ মানে অলপ বিবাহিত হৈ গৈছে বা 30 ইয়াৰ্ছৰ ওপৰৰ মহিলা মানুহবিলাকৰ PCOD বা PCOSৰ লক্ষণ বুলি ক'লে মেইনলি তেওঁলোকৰ মানে কনচিভ কৰোঁতে প্ৰব্লেম হয়, তেওঁলোকে মানে সন্তান জন্ম দিয়াত তেওঁলোকৰ অসুবিধা ফিল কৰে। বহুত দিন ধৰি তেওঁলোকে ট্ৰাই কৰি আছে, কিন্তু তেওঁলোকৰ তেনেকৈ সন্তান তেনেকৈ ছাকচেছ হোৱা নাই, সন্তানটো তেনেকৈ গৰ্ভধাৰণ কৰিবলৈ তেওঁলোকে ছাকচেছফুল তেনেকৈ হোৱা নাই। এইবিলাকে হৈছে মেইনলি লক্ষণ। আৰু মেবি মিছকেৰেজ থাকিব পাৰে, তেওঁৰ গৰ্ভপাত হোৱা তেনেকুৱা হিষ্ট্ৰী থাকিব পাৰে, প্ৰেগনেঞ্চিটো তেওঁলোকে মানে কৰিব পাৰিছে, প্ৰেগনেঞ্চিটো ধাৰণ কৰিব পাৰিছে, কিন্তু সেইটো তেনেকৈ বিয়াৰ কৰিব পৰা নাই, আৰু এমাহ 2 মাহমানৰ ভিতৰত বা 3 মাহমানৰ ভিতৰত তেওঁলোকৰ মিছকেৰেজ হৈ গৈছে। এনেকুৱা টাইপৰ লক্ষণবিলাক থাকে। এতিয়া PCOS বা PCOD এই দুটা টাৰ্ম একেই নে, এই দুটা টাৰ্মৰ মাজত তেনেকুৱা ডিফাৰেঞ্চ আছে? এতিয়া চাওক, PCOD বুলি ক'লে পলিচিষ্টিক অভেৰিয়ান ডিজঅৰ্ডাৰ বা ডিজিজ। আপোনাৰ যদি ইনভেষ্টিগেশ্যন কৰিছে, ধৰক আপোনাৰ আল্ট্ৰাচাউণ্ড কৰিছে, আপোনাৰ ধৰক পেলভিক আল্ট্ৰাচাউণ্ড কৰিছে, নাইবা ট্ৰেন্স ভেজাইনেল আল্ট্ৰাচাউণ্ড কৰিছে, তাত যদি অভেৰিত তেনেকুৱা পলিচিষ্টিক অভেৰিয়াৰ পেটাৰ্ণ পাইছে, কিন্তু অন্যান্য আপোনাৰ একো বডিত তেনেকুৱা লক্ষণ আৰু বেলেগ তেনেকৈ পোৱা নাই, ঠিক আছে, বেলেগ আৰু লক্ষণ তেনেকৈ পোৱা নাই, তেতিয়াহ'লে সেইটো পলিচিষ্টিক অভেৰিয়ান ডিজঅৰ্ডাৰ বা পলিচিষ্টিক অভেৰিয়ান ডিজিজ বুলি ক'ব পাৰি। সেইটো মানে মাইল্ড ফৰ্ম বুলি আপুনি ধৰিব পাৰে। সেইটো এতিয়াও মানে খুব চিভিয়াৰ ফৰ্মলৈকে সি ট্ৰান্সফৰ্ম বা ৰূপান্তৰ হোৱা নাই। যদি আপোনাৰ এই ইনভেষ্টিগেশ্যনেল ফাইণ্ডিংবিলাকৰ লগতে আপোনাৰ মাহেকীয়াৰ খেলি মেলি হ'ব ষ্টাৰ্ট কৰিছে, মাহেকীয়াবিলাক ইৰেগুলাৰ হৈ আছে, কেতিয়াবা আগত হয়, কেতিয়াবা পিছত হয়, কেতিয়াবা বহু দীঘলীয়া গেপ থাকে, লগতে আপোনাৰ ব্লিডিঙৰো তাৰতম্য ঘটিছে, কেতিয়াবা কম হয়, বেছি হয়, এনেকুৱা টাইপৰ লক্ষণবিলাকৰ লগতে এক্সট্ৰা অভেৰিয়ান লক্ষণবিলাক মই যে কৈছিলোঁ, যেনেকৈ শালমইনা হৈছে, চুলি সৰিব ষ্টাৰ্ট কৰিছে, কলা চামনি পৰিছে গলৰ চাৰিওফালে, কাষলতি এইবিলাকত, ঠিক আছে, লগতে আপোনাৰ ৱেইট গেইন হৈছে, এই গোটেইখিনি মিলি কেনে এইটো PCOS বুলি কয়, মানে পলিচিষ্টিক অভেৰিয়ান চিনড্ৰম। মানে এইটো এটা চিভিয়াৰ ফৰ্ম অফ মানে PCOD বুলি আপুনি ক'ব পাৰে। মানে আপোনাৰ অলৰেডি এষ্টাব্লিছড হৈ গৈছে PCOD বেমাৰটো, আৰু ইয়াক মানে এটেনশ্যন বা গুৰুত্বৰ প্ৰয়োজন। এইখিনি হৈছে ডিফাৰেঞ্চ। এতিয়া PCOD হ'লে সাধাৰণতে কোনবিলাক টেষ্ট, কোনবিলাক ইনভেষ্টিগেশ্যন কৰিব দিয়া হয়, আৰু কোনবিলাক হৰমন মানে ইয়াতে বিসংগতি পোৱা যায়। PCOD হ'লে সাধাৰণতে নৰ্মেলি আল্ট্ৰাচাউণ্ড কৰিব দিয়ে, যদি বিবাহিত নহয় ছোৱালী মানুহৰ তেতিয়াহ'লে পেলভিক আল্ট্ৰাচাউণ্ড তেওঁক কৰিব দিয়ে, আৰু মেৰিড হ'লে তেওঁক ইভেন ট্ৰান্স ভেজাইনেল আল্ট্ৰাচাউণ্ডলৈকেও তেনেকৈ এডভাইচ কৰা হয়, বা যিটো TVS বুলি কয়। এনেকুৱা কণ্ডিশ্যনত সাধাৰণতে ব্লাড টেষ্টো থাকে, বিভিন্ন ধৰণৰ হৰমনেল এছে কিছুমান থাকে, সেইবিলাক তেনেকৈ টেষ্ট কৰি কিনে চোৱা হয়। নৰ্মেলি ইয়াতে টেষ্টষ্টেৰন হৰমনটো চোৱা হয়, ফ্ৰী আৰু টোটেল টেষ্টষ্টেৰন হৰমনটো, সেইটো বহুত ক্ষেত্ৰত এলিভেট হৈ থাকে, মানে বেছি হৈ থাকে। লুটেনাইজিং হৰমনটো চোৱা হয়, যিটো শ্বৰ্ট ফৰ্মত LH বুলি কয়। লুটেনাইজিং হৰমনটো ৰেইজড হৈ থাকে বা বেছি হৈ থাকে। লগতে আপোনাৰ FSHটো চোৱা হয়, ফলিকুল ষ্টিমুলেটিং হৰমন। ফলিকুল ষ্টিমুলেটিং হৰমনটো কেতিয়াবা নৰ্মেল থাকে, কেতিয়াবা অলপমান কমি থাকে, আৰু LH আৰু FSH ইয়াৰে ৰেচিঅ'টো চোৱা হয়। এই ৰেচিঅ'টো সাধাৰণতে অল্টাৰ্ড হৈ যায়, মানে যিটো নৰ্মেল থাকিব লাগে, নৰ্মেলতকৈ এইটো 2 গুণ 3 গুণ মান তেনেকৈ বেছি ওলায়, এই LH আৰু FSH হৰমনৰ ৰেচিঅ'টো। তাৰ লগতে কেতিয়াবা প্ৰলেক্টিন হৰমনটো বেছি ওলাব পাৰে, কেতিয়াবা নৰ্মেলো থাকে। এইটো এণ্টিমুলেৰিন হৰমন AMH বুলি কয়, সেইটো অলপমান তেনেকৈ বেছি ওলাব পাৰে। থাইৰয়ড হৰমনটোৰ কেতিয়াবা এছ'চিয়েটেড হৈ কিনে অলপমান বিসংগতি বা খেলি মেলি হ'ব পাৰে। থাইৰয়ড হৰমনটোৰ ইনচুলিন লেভেলটো, মানে বডিৰ যিটো ইনচুলিন লেভেল, ফাষ্টিং ইনচুলিন লেভেলটো তেনেকৈ বেছি ওলাব পাৰে। আৰু তেওঁৰ তেনেকৈ অন্যান্য আৰু এছ'চিয়েটেড বা আনুষংগিক বুলি ক'লে তেওঁৰ কলেষ্টৰল এইবিলাক বা লিপিড প্ৰফাইলটো অলপমান তেনেকৈ খেলি মেলি ওলাব পাৰে, যিহেতু এইটো PCOD বা PCOSত সাধাৰণতে মেটাবলিক কণ্ডিশ্যনটো তেনেকৈ এছ'চিয়েটেড হৈ যায়। তো এইবিলাকৰো তেনেকৈ বিসংগতি ওলাব পাৰে। ইভেন ইউৰিক এচিড চিউৰিক এচিডো তেনেকৈ তেওঁৰ হাই হৈ কিনে ওলাব পাৰে বা নোলাব পাৰে। তো নৰ্মেলি মেইনলি পেলভিক আল্ট্ৰাচাউণ্ড বা TVS, লগতে হৰমনেল এছৰ ভিতৰত LH হৰমনটো, LH আৰু FSH হৰমনৰ ৰেচিঅ'টো চোৱা হয়, টেষ্টষ্টেৰন হৰমনটো চোৱা হয়, টোটেল ফ্ৰী টেষ্টষ্টেৰন, লগতে আপোনাৰ এণ্টিমুলেৰিন হৰমনটো চাব পাৰি।
প্ৰলেক্টিন লেভেলটো চাব পাৰি, TSH হৰমনটো চাব পাৰি, ইনচুলিন লেভেলটো চাব পাৰি, ফাষ্টিং, গ্লুক'জ টলাৰেঞ্চ টেষ্টটো তেনেকৈ চাব পাৰি, আৰু তেওঁৰ তেনেকৈ লিপিড প্ৰফাইলটো, ফাষ্টিং লিপিড প্ৰফাইলটো তেনেকৈ টেষ্ট কৰি কিনে চাব পাৰি। এইবোৰ সাধাৰণতে মোটামুটি টেষ্ট থাকে, আৰু এই টেষ্টবোৰ সাধাৰণতে মাহেকীয়া হোৱাৰ ছেকেণ্ড বা থাৰ্ড ডেত তেনেকৈ এডভাইচ কৰা হয়। আৰু এতিয়া PCODত আল্ট্ৰাচাউণ্ড হ'লে সাধাৰণতে আল্ট্ৰাচাউণ্ড কৰিলে তাৰ ক্ৰাইটেৰিয়াটো কি হয়, মানে কি ফাইণ্ডিংছ, মেজৰ ফাইণ্ডিংছ তেনেকৈ ওলায়, যিটো মানে PCOD হোৱা বুলি বা PCOS হোৱা বুলি তেনেকৈ ডায়েগন'চিছ কৰাত হেল্প হয়। আল্ট্ৰাচাউণ্ড কৰিলে সাধাৰণতে তাত মানে চিষ্ট ওলায়, চিষ্টবিলাকৰ যিটো মানে সংখ্যা, যিটো কোৱান্টিটি 12 বা 12টি বেছি হ'ব পাৰে, মিনিমাম 12, আৰু সেইবিলাকৰ যিটো চাইজ হয়, চাইজটো 2 পৰা 9 মিলিমিটাৰমান তেনেকৈ হ'ব পাৰে, আৰু অভেৰীৰ যিটো ভলিউম থাকে সেই ভলিউমটো 12 বা 12 কিউবিক চেণ্টিমিটাৰতকৈ তেনেকৈ বেছি হ'ব পাৰে। এইখিনি ফাইণ্ডিংছ থাকে, আৰু লগতে অভেৰিয়ান ষ্ট্ৰমা এইবিলাক তেনেকৈ দেখা পায় আল্ট্ৰাচাউণ্ড কৰিলে। ষ্ট্ৰিং অফ পাৰ্ল বুলিও কয় চিষ্টবিলাক, যিটো এপিয়াৰেঞ্চত মানে পায় আল্ট্ৰাচাউণ্ড কৰিলে, সেইটো ষ্ট্ৰিং অফ পাৰ্লছ বুলি কেনে তেনেকৈ ইনভেষ্টিগেশ্যনত আহে। তো এইখিনি মোটামুটি এটা ইমেজিং ইনভেষ্টিগেশ্যন আৰু বায়'কেমিকেল ইনভেষ্টিগেশ্যনৰ ফাইণ্ডিং হয়। এতিয়া PCOD হ'লে সাধাৰণতে ঘৰুৱাভাৱে কিবা কৰিবলগীয়া আছে নেকি? হয়, ঘৰুৱাভাৱে কৰিবলগীয়া থাকে। PCOD প্ৰব্লেমটো বা PCOS হ'লে, PCOSটো অলপ চিভিয়াৰ হয়, PCOS হ'লে ডেফিনেটলি আপোনাৰ মেটাবলিক ডিজিজ কিছুমান পিছলৈ আপুনি তেনেকৈ আহি যায়, যেনেকৈ আপোনাৰ কলেষ্ট্ৰল বাঢ়ি যায়, ট্ৰাইগ্লিচাৰাইড বাঢ়ি যায়, তো আপোনাৰ হাৰ্টৰ হেল্থত তেনেকৈ ভাবুকি আনিব পাৰে, কাৰ্ডিঅ'ভাস্কুলাৰ ডিজিজ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়, লগতে আপোনাৰ ব্লাড প্ৰেছাৰ বা ডায়েবেটিছ হোৱাৰ সম্ভাৱনাটো বহুগুণে বাঢ়ি যায়, আপুনি ইউৰিক এচিড এইবিলাক হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। তো এনেকুৱা টাইপৰ মানে মেটাবলিক ডিজিজবিলাক তেনেকৈ ইনভাইট কৰি আনে। তো সেইটো কাৰণে সতৰ্ক হোৱাটো অত্যন্ত প্ৰয়োজন, আৰু ৰেমেডিজটো তেনেকৈ ল'বই লাগে PCOS হ'লে। আৰু ঘৰুৱাভাৱে কৰিবৰ ভিতৰত আপুনি সদায় ট্ৰাই কৰিব আপোনাৰ কাৰ্বহাইড্ৰেট বা মিঠা বা শৰ্কৰাজাতীয় খাদ্যৰ পৰিমাণটো আপুনি কমাই দিয়ে। আপোনাৰ ৱেইট বাঢ়িলে এটলিষ্ট 5 to 10% মান ৱেইট, টোটেল ৱেইটৰ পৰা মানে ৰিডিউচ কৰিবৰ কাৰণে আপুনি চেষ্টা কৰিব পাৰে। আৰু BMI, বডি মাছ ইণ্ডেক্সটো সদায় 25 বা 26ৰ তলত তেনেকৈ ৰাখিবলৈ আপুনি চেষ্টা কৰিব পাৰে। হাই গ্লাইচেমিক ইণ্ডেক্স থকা খাদ্য বস্তুবোৰ আপুনি এভইড কৰিব লাগে, আৰু পলি আনচেচুৰেটেড ফেটি এচিড বা PUFA বুলি কয় শ্বৰ্ট ফৰ্মত, সেনেকুৱা টাইপৰ খাদ্য বস্তু আপুনি পাৰিলে তেনেকৈ কনচালটেশ্যন কৰে, আৰু আমিও তেনেকৈ মেডিকেলি যিটো আমি পঢ়িছোঁ বা শিকিছোঁ, PCOD বেমাৰটো তেনেকুৱা কিয়ৰ নাই বুলি আপোনাক কৈ দিয়ে। আপোনালোকে ডেফিনেটলি আহিব পাৰে, আৰু সেইটো বেছি ফ্ৰুটফুল হয়, আৰু সেইটোত আপোনালোকে আৰু মানসিক দুটা ছাইড আগুৰি কেনে আমি তেনেকুৱা কনষ্টিটিউচনেল এপ্ৰ'চত দৰৱ দিওঁ, আৰু সেই দৰৱবিলাক ছেফ হয়, ছাইড ইফেক্ট নাথাকে, তাত কোনো ৰাসায়নিক বা তেনেকুৱা হৰমনেল
হেৰি নাথাকে, চিন্থেটিক হৰমনৰ উপাদান নাথাকে, আৰু যিটোৱে এটা মাহেকীয়াৰ সময়ত সেইখিনি মাহেকীয়া ব্লিডিঙৰ জৰিয়তে ওলাই যায়, আৰু সন্তান থাকিলে সেই এণ্ডোমেট্ৰিয়ামতে সন্তানটো তেনেকৈ জন্ম গ্ৰ' কৰে আৰু এণ্ডোমেট্ৰিয়ামখন। যিহেতু ইয়াতে অভুলেশ্যনে নহয়, তো সেইটো কাৰণে এণ্ডোমেট্ৰিয়ামখন বহুত থিন হৈ থাকে, আৰু সেইটো কাৰণে ইয়াতে ব্লিডিং একদম কম থাকে। আৰু এনেকৈ অভুলেশ্যন নহওঁতে এণ্ডোমেট্ৰিয়ামখনতো অলপ চলপকৈ গ্ৰ'ই হৈ থাকে, কিন্তু এটা সময়ত যাই কেনে কি হয়, এণ্ডোমেট্ৰিয়ামখন ঠিক হৈ কেনে যথেষ্ট ঠিক হৈ যায়। বহুতকেইটা চাইকেল তেনেকৈ অভুলেশ্যন নহওঁতে কিন্তু এণ্ডোমেট্ৰিয়ামখনটো অলপ অলপকৈতো সেইখন গ্ৰ' হৈ থাকে, তো লাষ্ট টাইমতো সেইখন সৰি যাব নোৱাৰিলে। এনেকৈ বস্তুটো কণ্টিনিউৱাছলি জমা হওঁতে ডাঠ হৈ এটা সময়ত ঘপককৈ এণ্ডোমেট্ৰিয়ামখন সৰি কেনে মাহেকীয়া হয়, আৰু সেইটো